নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ ২৭ তাৰিখ, ইংৰাজী জুন মাহৰ ১০ তাৰিখ, সোমবাৰ। ভাস্কৰ শব্দ হৈছে ১৪৩১, শকব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা ৪:৩৫ গৈ ১০ ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি ৬:০৮ গৈ ৫৮ ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি। নক্ষত্ৰ হৈছে আজি পুষ্য নক্ষত্ৰ, যোগ হৈছে ধ্ৰুৱ যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব, দেৱগণ হ'ব, মেষৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অস্তুতৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী শনিৰ দশা হ'ব। ৰাতি ১০:৩২ যোৱাত দেৱাৰীগণ আৰু বৰাহৰ অস্থি হ'ব। আজি যদি আমি চাওঁ বিংশোত্তৰী বুধৰ দশা হ'ব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। আজি নৈৰৎকণত কোনো শুভযাত্ৰা নাই। আৰু আবেলি ৪:৪৬ যোৱাত দক্ষিণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায় আৰোগ্য স্নান আছে। আজি দিনটো মূলা খোৱা নিষেধ, আবেলি বেল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি সংগীতত কিছু সুনাম লাভ কৰিব, কিন্তু চকুৰ কিছু অসুখ হোৱা দেখা যায়। উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা দেখা যায়। মানসিক কিছু অশান্তিৰ যোগ দেখা যায়। গতিকে স্বাস্থ্য ক্ষেত্ৰত কোনো শুভ ফল নাপাব। ধনস্থানত শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যম ফল প্ৰাপ্তি হ'ব। গতিকে কিছু ক্ষেত্ৰত অশুভ যোগো আছে। বিদ্যাত শুভ যোগ থাকিব। শুভ সংখ্যা হৈছে ৯, শুভ ৰং হৈছে ৫, শুভ ৰং হৈছে হালধীয়া। এতিয়া আছোঁ বৃষ ৰাশিৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভ্ৰমণৰ কিছু যোগ দেখা যায়। কিছু দ্ৰব্য লাভৰ যোগ দেখা যায়। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায়। কামৰ চেষ্টাত সাফল্য থাকিব। কিছু ক্ষেত্ৰত স্বাস্থ্যত শুভ ফল প্ৰাপ্তি হ'ব। যিসকলৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ বেমাৰ আজাৰ ঠিক হোৱা যোগ আছে। ধনস্থানত অতি শুভ। কৰ্মত শুভ ফল প্ৰাপ্তি হ'ব। স্বাস্থ্যত মধ্যম ফল প্ৰাপ্তি হ'ব। গতিকে পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে ৫। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উৎসৱত আনন্দ থাকিব। যিকোনো ক্ষেত্ৰত শুভ ফল প্ৰাপ্তি হ'ব, কিন্তু ধন নাশৰো যোগ আছে। উন্নতিৰ চেষ্টাত কিছু বাধা থাকিব। গতিকে ধনত বহুত শুভ নহয়। কৰ্মত মধ্যম ফল প্ৰাপ্তি হ'ব। স্বাস্থ্যত অতি শুভ। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যম ফল প্ৰাপ্তি হ'ব। শুভ সংখ্যা হৈছে ৭, শুভ ৰং হৈছে ৰঙা। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আদৰ সাদৰ প্ৰাপ্তি হ'ব। অৰ্থ লাভৰ যোগ আছে। বস্ত্ৰ লাভ আছে। সুখাদ্য লাভ হ'ব। সুনিদ্ৰা বা ভাল টোপনি হ'ব। গতিকে স্বাস্থ্যত উন্নতি হ'ব। কৰ্মত উন্নতি হ'ব। পাৰিবাৰিক দিশত কিছু অশুভ থাকিব যদিও কিছু সমস্যাৰ সন্মুখীন হ'বও পাৰে। তথাপিও বহুত শুভ নহয় বুলি ক'ব পাৰি। বিদ্যাত শুভ ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে পাতল সেউজীয়া। শুভ সংখ্যা হৈছে ৮। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নৃত্য গীতত সুনাম থাকিব। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি বহুত শুভ দিন, কিন্তু মনত হতাশা যোগো আছে অলপ, কিন্তু দ্ৰব্য অলপ নাশৰ যোগ আছে। কিন্তু বিপদত পৰিব পাৰে। কিছু অযথা ভ্ৰমণ হ'ব পাৰে। হতাশা। গতিকে কৰ্মত কিছু অশুভ প্ৰাপ্তি হ'ব। ধনত বহুত শুভ নহয়। স্বাস্থ্যত মধ্যম ফল পাব। পাৰিবাৰিক দিশত আৰু বিদ্যাত শুভ ফল পাব বুলি ক'ব পাৰি। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে ৯। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত কিছু জটিলতা থাকিব, কিন্তু ধন বৃদ্ধিৰ যোগ আছে। ধনস্থানত অতি শুভ। সৌভাগ্য বৃদ্ধিৰ যোগ আছে। জুৱা লটাৰী আদিত লাভৰ যোগ আছে। স্বাস্থ্যৰ কিছু উন্নতি হ'ব।
আৰু দ্ৰব্য লাভৰ যোগ আছে। গতিকে পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পাতল সেউজীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি ধনৰ অভাৱ হ'ব পাৰে, তথাপিও কিন্তু হাতত ধনৰ অহাৰ যোগ আছে, কিন্তু খৰচ বৃদ্ধি হ'ব। আৰু যদি চোৱা যায় সৌন্দৰ্য কিছু হানিৰ যোগ আছে, হতাশা হ'ব পাৰে, কিন্তু কৰ্ম বৃদ্ধি, উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সান্নিধ্যত টকা পইচা লাভৰ যোগ আছে। গতিকে স্বাস্থ্যত কিছু উন্নতিৰ যোগ আছে। পাৰিবাৰিক দিশত মধ্যম ফল পাব, বিদ্যাত শুভ ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে চিত্ৰ 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি পদোন্নতি প্ৰাপ্ত হ'ব, কিন্তু মনত অলপ অশান্তিৰ যোগো আছে, হতাশা হ'ব পাৰে, কিন্তু কৰ্মপ্ৰাপ্তিও যোগ আছে। অযথা ভ্ৰমণ হ'ব পাৰে, কেতিয়াবা হঠাৎ হতাশা আহিব পাৰে। ধনস্থানৰ কিছু শুভ যোগ পাব, ধন অহাৰ যোগ দেখা যায়। স্বাস্থ্যত মধ্যম ফল পাব, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত আনন্দ হ'ব, বিদ্যাত শুভ ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণৰে শেষ হ'ব, কিন্তু দেহাৰ অলপ বিষ থাকিব পাৰে, পীড়া, দুখ হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে, কিছু শোক আছে। গতিকে কিছু ক্ষেত্ৰত অশুভ যোগো আছে। ধনস্থানত কিছু মধ্যম ফল প্ৰাপ্তি হ'ব, কৰ্মত কিছু অশুভ থাকিব, স্বাস্থ্যত মধ্যম ফল পাব, পাৰিবাৰিক দিশত আৰু প্ৰেমত আনন্দৰ যোগ, বিদ্যাত শুভ ফল প্ৰাপ্ত হ'ব। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি নানা বিশৃংখল দেখা যায়, গতিকে মকৰ ৰাশি জাতক জাতিকাসকলে আজি কিছু ক্ষেত্ৰত সাৱধান হোৱাটো বহুত দৰকাৰ। অৰ্থ হানিৰ যোগ আছে, কিছু ৰোগ দেখা যায়, আৰ্থিক কিছু সমস্যা দেখা যায়, গতিকে কৰ্মত কিছু শুভ ফলে পাব, পাৰিবাৰিক দিশত আৰু প্ৰেমত কিছু মধ্যম ফল পাব, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি গীত মাতত সুনামৰ যোগ দেখা যায়, গান নাচত সুনাম থাকিব। যিসকলে দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকৰ কাৰণে আজি ভ্ৰমণৰ কিছু যোগ দেখা যায়। কিছু ক্ষেত্ৰত শত্ৰু নাশ হোৱা দেখা যায়, উন্নতি হ'ব পাৰে, আয় হ'ব, কৰ্মত সফলতা, গতিকে ধন ধানৰ আয় দেখা যায়। স্বাস্থ্যত মধ্যম ফল প্ৰাপ্তি হ'ব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত সুনাম অৰ্জন কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকল আজি জ্যেষ্ঠজনৰ পৰা কিছু আশীৰ্বাদ প্ৰাপ্ত হ'ব, কিছু ক্ষেত্ৰত দূৰ ভ্ৰমণ থাকিব আজি, কিছু স্বাস্থ্যৰ হানি হোৱা যোগ দেখা যায়, দণ্ডিত হোৱাৰ যোগ দেখা যায়, আনে ভয় খুৱাব পাৰে, দীনতা থাকিব। ধনস্থানত কিছু অশুভ ফল পাব, টকা পইচা নাশ হোৱা যোগ আছে, কৰ্মত সুনাম হ'ব, স্বাস্থ্যত মধ্যম ফল পাব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দ লাভ হ'ব, গতিকে কিছু ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই আমাৰ ইয়াত আখৰা গোষ্ঠী দেখুৱাব বিচাৰে বা আখৰা গোষ্ঠী বনাব লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে। নতুনকৈ আখৰা গোষ্ঠী বনোৱা হয়, আৰু যদি পুৰণা আখৰা গোষ্ঠী বহুত বেয়া হৈ গৈছে তেতিয়াও আপোনালোকে মেৰামতি কৰিব পাৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, যিকোনো ক্ষেত্ৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।